ভিটামিন বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু সেই ভিটামিনসমূহৰ অভাৱ হ'লে বা ভিটামিনৰ অপৰ্যাপ্ততা বা ভিটামিন ডিফিচিয়েঞ্চিৰ বাবে দেখা দিয়া বিভিন্ন ৰোগৰ লক্ষণসমূহ। আমি জানো যে আমাৰ পুষ্টিকৰ 6টা উপাদান, 6টা উপাদান কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ, মিনাৰেল, ভিটামিন বা পানী। এই 6টা উপাদানৰ ভিতৰত এক অন্যতম উপাদান হ'ল ভিটামিন। আৰু ভিটামিন যদিও আমাৰ শাৰীৰিক বৃদ্ধি বা বিকাশৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে কোনো সক্ৰিয় ক্ৰিয়া নকৰে, কিন্তু ভিটামিনে আমাৰ শৰীৰৰ বাবে এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান। ভিটামিনৰ মূল কাম হ'ল আমাৰ শাৰীৰিক প্ৰতিৰক্ষা প্ৰদান কৰা বা প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা বা বিভিন্ন বেমাৰৰ পৰা শৰীৰক সুৰক্ষিত কৰি ৰখা। যেতিয়া আমাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণে ভিটামিন থাকে, তেতিয়া আমাৰ প্ৰতিৰক্ষা ব্যৱস্থা সুস্থিৰ হৈ থাকে, যাৰ ফলত আমাক সৰু সুৰা বেমাৰে আক্ৰান্ত কৰিব নোৱাৰে বা আক্ৰান্ত হ'লেও অতি সোনকালে আমি তাৰ পৰা আৰোগ্য লাভ কৰিব পাৰোঁ। কিয়নো এই বিভিন্ন প্ৰকাৰৰ ভিটামিনসমূহে আমাৰ প্ৰতিৰক্ষা ক্ষমতা বা প্ৰতিৰোধ ক্ষমতা অটুট ৰাখি আমাৰ অপকাৰী বেক্টেৰিয়া, ভাইৰাছ বা অন্যান্য বীজাণুৰ সংক্ৰমণৰ পৰা বা আক্ৰমণৰ পৰা আমাক ৰক্ষা কৰে বা আমাৰ শৰীৰত থকা সেই বীজাণুসমূহ ই ধ্বংস কৰিব পাৰে। আহক আমি আজি কেইবিধমান ভিটামিন আৰু সেই ভিটামিনৰ অভাৱৰ বাবে আমাৰ শৰীৰত দেখা দিয়া বিভিন্ন বেমাৰৰ লক্ষণ সম্পৰ্কে থুলমূলকৈ আলোচনা কৰোঁ। 1 নম্বৰ, ভিটামিন B12, ভিটামিন ডি আৰু আইৰণৰ অভাৱ হ'লে শৰীৰটো দুৰ্বল যেন লাগে আৰু ভাগৰ অনুভৱ হয়। 2 নম্বৰ, ভিটামিন B1, ভিটামিন ডি, মেগনেছিয়াম আদিৰ অভাৱ হ'লে সকলো মাংসপেশীৰ লগতে শাৰীৰিক দুৰ্বলতাই দেখা দিয়ে। 3 নম্বৰ, ভিটামিন B7, ভিটামিন এ, ভিটামিন ই আদিৰ অভাৱ হ'লে চুলি সৰাৰ সমস্যাই দেখা দিয়ে। বায়'টিন বা ভিটামিন 7, ভিটামিন ডি আৰু জিংকৰ অভাৱ হ'লে নখ বা নখৰ বিষ, নখৰ বেমাৰ আদিয়ে দেখা দিয়ে। ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, জিংক আৰু omega-3ৰ অভাৱ হ'লে শুকান ছাল অৰ্থাৎ স্কিন ড্ৰাইনেছ, ছালৰ সতেজতা কমি যোৱা আদি লক্ষণে দেখা দিয়ে। 6 নম্বৰ, ভিটামিন ডি, ভিটামিন B6, মেগনেছিয়াম আদিৰ অভাৱ হ'লে মানুহ মেজাজী হৈ পৰে অৰ্থাৎ শ্বৰ্ট টেম্পাৰৰ সমস্যাই দেখা দিয়ে। 7 নম্বৰ, ভিটামিন ডি, ভিটামিন কে আৰু কেলছিয়ামৰ অভাৱ হ'লে হাড় দুৰ্বল হয় আৰু জইণ্ট পেইন অনুভৱ কৰে বা গাঁঠি বা জোৰাসমূহত বিষ অনুভৱ কৰিব পাৰে। 8 নম্বৰ, ভিটামিন চি, ভিটামিন কে আৰু জিংকৰ অভাৱ হ'লে আঁঠুৰ পৰা তেজ ওলোৱা, শৰীৰৰ বিভিন্ন অংশত টেমুনা হোৱা আদি লক্ষণে দেখা দিয়ে। 9 নম্বৰ, ভিটামিন B6, ভিটামিন ডি আৰু মেগনেছিয়ামৰ অভাৱ হ'লে মানুহ খিংখিঙীয়া স্বভাৱৰ হয়, তৎক্ষণাত খং উঠে, আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা হয়। 10 নম্বৰ, ভিটামিন চি, ভিটামিন ডি আৰু জিংকৰ অভাৱ হ'লে শৰীৰত ৰোগ সংক্ৰমণ সহজে হ'ব পাৰে বা সংক্ৰমণ বৃদ্ধি পায় বা ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা হ্ৰাস হয় আৰু ইনফেকশ্যন হোৱাৰ সম্ভাৱনা বেছি থাকে। 11 নম্বৰ, ভিটামিন B12, আইৰণ আৰু ভিটামিয়া এইসমূহৰ অভাৱ হ'লে ছাল শেঁতা পৰা, হিমোগ্ল'বিনৰ মাত্ৰা কমি যোৱা আৰু ৰক্তহীনতাৰ দৰে সমস্যাই দেখা দিব পাৰে। আশা কৰোঁ অনাগত দিনসমূহত এই বিষয়ে আৰু বিস্তৃতভাৱে আলোচনা কৰা হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।